Hi friends, welcome back to my channel Anshul Custom Vlog. আৰু আমি যে আহিলো মহললৈ জেঠাই ঘৰলৈ আৰু আজি হৈছে ইয়াৰে ককাৰ শ্ৰাদ্ধ মানে 1 বছৰৰ সকাম আৰু এয়া জেঠু গৈছে বজাৰ কৰিবলৈ আৰু এয়া হৈছে জেঠাই নিয়ম কৰিছে আৰু এয়া জেঠু পালেগে এইটো সাইডে আকৌ সকাম পাতিলে মাছো দিয়ে আৰু মাংসও দিয়ে তাৰ পিছত মই আহিছো পাপু দাদাৰ লগত অলপ গাঁওখন ফুৰিবলৈ আৰু এয়া ইয়াতে মন্দিৰ এখন আছে আৰু এয়া হৈছে পাপু দাদা মোক দেখাই নি আছে এয়া মন্দিৰ পাপু দাদা হৈছে মোৰ জেঠাইৰ ল'ৰা আৰু পাপু দাদা বৰপেটা মেডিকেলত পিজি কৰি আছে তাৰপিছত এই ঘৰ মানুহ এজনে নাৰিকল পাৰি আছিলে তাৰপিছত আমি আহিছোঁ এতিয়া এই সাইডত আৰু এই ঘৰ আকৌ এখন ঘৰহে আকৌ দেই মন্দিৰ বুলি নাভাবিব আৰু আমি আৰু এখন ঘৰলৈ আহিলোঁ আৰু এই গাঁওখনৰ নাম হৈছে কামাৰপাৰা ভিলেজ আৰু আমি এতিয়া আহিলোঁ এখন বাৰীলৈ ইয়াত বোলে বহুত বান্দৰ ওলায় খালি আজি দেখোন বান্দৰ নাহিলে আৰু আমি যাৰ ঘৰলৈ আহিছোঁ তাত লগাইছে এয়া তাঁতশালখন চাওকচোন কেনেকৈ বনাইছে আৰু এয়া হৈছে যঁতৰ মই প্ৰথম ইয়াতে কাপোৰ বোৱাই দেখিছোঁ আৰু এয়া জেঠুৰ ঘৰত ভকতে পাঠ পঢ়ি আছে আৰু এয়া হৈছে পাপু দাদাৰ বৌ আৰু এয়া ময়ো নমো কৰিলোঁ ককাৰ সন্মুখত আৰু এইফালে ভকতে খানা বনাই আছে আৰু ওচৰতে জেঠু বহি আছে আৰু এয়া হাঁহ কাটি আছে এয়া পৰিয়ালৰ সকলোৱে আমি একপি ফটো তুলিলোঁ এয়া জেঠাই আৰু মা আৰু এয়া পাপু দাদাৰ পেহী সকামৰ দিনা পাপু দাদাৰ ঘৰলৈ এয়া আলহী আহিছে আৰু এয়া চবকে আৰু আমাকো প্ৰসাদ দিছে আৰু এয়া আইতা দুজনীক চাওকচোন ইমান বয়স হৈছে আৰু চাপৰ আইতাজনীৰ বয়স হৈছে বোলে 90ৰ ওপৰ হয় বোলে আৰু এয়া হৈছে পাপু দাদাৰ ককাৰ ফটো আৰু এয়া আমি এতিয়া ভাত খাব লৈছোঁ আৰু ভাতত কি দিছে চাওকচোন মই বাৰু জলকীয়া এটাও লৈ ল'লোঁ আৰু বতৰো ইমান ধুনীয়া হৈ আছে আৰু বতাহো মাৰি আছে সেইকাৰণে আমি চবেই বাহিৰতে খোৱাৰ ব্যৱস্থা কৰিলোঁ বংশৰ সকলোৱে মিলি বহুত দিনৰ পিছত এসাঁজ লগে ভাগে খোৱা হ'ল মঙ্গলদৈৰ নেক্সট ভিডিঅ' আহি আছে আৰু আজিয়ে ব্লগটো ইয়াতে এণ্ড কৰিছোঁ প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই